19 দিন ধৰি নিৰুদ্দেশ হৈ আছে জামুগুৰি ঘাটৰ বাবাৰী সত্ৰৰ এগৰাকী মহিলা। যোৱা 25 জানুৱাৰীৰ পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই আজিলৈকে ঘৰলৈ উভতি অহা নাই পদুমী বৰা নামৰ এইগৰাকী মহিলা। স্বামী বিপুল বৰাৰ লগতে পৰিয়ালৰ লোকে সকলোতে বিচাৰ খোচাৰ কৰিছে যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই মহিলাগৰাকীৰ। মহিলাগৰাকী এইদৰে নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰা পৰিয়ালৰ লোকে কোনো সজাগ হৈ ব্যক্তিয়ে যদি মহিলাগৰাকীৰ কোনো সম্ভেদ পায় তেন্তে জামুগুৰি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যোৱা 25 জানুৱাৰী ৰাতিপুৱা 6 বজাত মোৰ পৰিবাৰ ঘৰৰ পৰা ওলাই গ'ল। ঘৰত অকণমান মোৰ ল'ৰাটোৱে ছোৱালী এজনী অনাৰ লৈ কিছুমান বিশৃংখল চলি আছিলে। সেই বিশৃংখলৰ মাজতে তেখেত ঘৰৰ পৰা ওলাই গুচি গ'ল। আজি পৰ্যন্ত মই মানুহগৰাকীৰ কোনো সংবাদ পোৱা নাই। যদি কোনোবা সদাশয় ব্যক্তি দেখে বা মানুহগৰাকীকো চিনিও পায় সকলোৱে, গতিকে আমি দোকান বজাৰ কৰি থকা মানুহ আছিলোঁ। দোকানখনো আমাৰ নাইকিয়া হোৱাৰ কাৰণে তেওঁৰ অকণমান চিন্তিত হ'ল, হৈ লৈ ঘৰতো এনেকুৱা লাগি আছিলে, ওলাই গুচি গ'ল। আজি পৰ্যন্ত মই পোৱা নাই। গতিকে আপোনালোকৰ কোনোবা সদাশয় ব্যক্তিয়ে যদি মোৰ পৰিবাৰক পায় দেখে মোৰ থানাৰ সহযোগতো জনাব পাৰিব আৰু মোৰ ফোন নম্বৰ জনাব পাৰিব 9101275109। এই ফোন নম্বৰত যোগাযোগ কৰি মোক উপকৃত কৰে যেন। আৰু এজনী অসুখীয়া ছোৱালী আছে, আমি এই ছোৱালী দুজনীয়ে এই ছোৱালীজনীকে লগত লৈ মই চলি আছোঁ। গতিকে মই ইফালে সিফালেও যাব পৰা নাই। যি হৈছে আমি সকলোৱে ঘৰতে বহি আলাপ আলোচনাৰ আমি আগৰ নিচিনাকৈ চলিম বুলি মই পৰিয়ালৰ কাৰোবাৰ লগত যোগাযোগ কৰিছিল? মই পৰিয়ালৰ বহুত জেগা ঘূৰিলোঁ, গাড়ীলৈও আঁতৰো গ'লোঁ, নাপালোঁ। গতিকে এতিয়া উপায় নাপায় মই এই মিডিয়াৰ যোগেদি আপোনালোকৰ খবৰ জনাইছোঁ। আপোনালোকে মোক এইকণ সহায় কৰি উপকৃত কৰে যেন। নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।